হয়, আজি সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগাপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কমিটি গঠনৰ এটা সভা আছিল। উক্ত সভাত উপস্থিত থাকে এই বাগাপাৰা অঞ্চলৰ বিভিন্ন সমাজকৰ্মীসকল আৰু লগতে বিভিন্ন শিক্ষাগুৰুসকল, আমাৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, উপদেষ্টা, সাংগঠনিক সম্পাদক আদিকে ধৰি বিভিন্ন বিষয়ববীয়াসকলে এই সভাত উপস্থিত আছিল। সভাৰ আহ্বান মৰ্মে বাগাপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিচাপে নিৰ্বাচন হৈছে আনাৰুল ইছলাম আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন হৈছে শ্বৰিফুল ইছলাম। বাগাপাৰা অঞ্চলটো এটা ক'বলৈ গ'লে আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ এটা অন্তৰ্গত ভাল অঞ্চল হিচাপে আমি জানো। এই অঞ্চলটোত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হেঁচা মৰ্চাৰ মাজত যে আমাৰ ছাত্ৰ সন্থাৰ কমিটি ইমান দিন ইয়াত নাছিল, তাৰ বাবে আজি আমি বাগাপাৰা অঞ্চলত এটা নতুনকৈ আঞ্চলিক সমিতি বনাই দিলোঁ। এই আঞ্চলিক সমিতিটিয়ে অনাগত দিনত যাতে ভালদৰে কাম কাজ কৰি বাগাপাৰা অঞ্চলৰ যিবোৰ জ্বলন্ত সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা আদিৰ যিবোৰ জ্বলন্ত সমস্যা আছে, এই সমস্যাসকলে সমাধান কৰিব পাৰে আৰু ৰাইজৰ হকে কাম কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ যাতে অনাগত দিনত আগুৱাই যাব পাৰে, তাৰ বাবে আজি আমি এই সভা পাতি নতুনকৈ বাগাপাৰা আঞ্চলিক ছাত্ৰ সন্থাখন গঠন কৰি দিলোঁ। আৰু লগতে বাগাপাৰা আঞ্চলিকৰ সভাপতি আৰু সাধাৰণ সম্পাদকক আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত আমাৰ হৈ এই অঞ্চলত সকলোবোৰ সমস্যা সমাধানৰ কাষত থিয় হৈ কাম কৰি আগুৱাই যাব পাৰে। আজি আমাৰ কমিটি হ'ল ইয়াত 22জনীয়া কমিটি হয়, আমাৰ আঞ্চলিকত 22জন হয়, সভাপতি, সাধাৰণ সম্পাদক আৰু বাকী 20জন গতিলৈকে হয়। গতিকে 22জনৰ ভিতৰত আজি আমাৰ ফুলফিল হোৱা নাই, অলপ কেইটামান পদবী বাকী আছে। অনাগত দিনত এই পদবীটো আমি ফুলফিল কৰি ল'ম। মানকাছৰ জিলা ছাত্ৰ সন্থাৰ মানে এখোজ আগবঢ়াৰ বাবে এই বাগাপাৰা আঞ্চলিক যিটো ছাত্ৰ সন্থা আছে, এই ছাত্ৰ সন্থাটো গঠন কৰিছোঁ। আমাৰ শক্তি আৰু বেছি হ'ল। পৰৱৰ্তী সময়ছোৱাত বাগাপাৰা অঞ্চলকে আদি কৰি এই অত্ৰ অঞ্চলৰ বিভিন্ন সমস্যা, ৰাইজৰ অভিযোগ, আপত্তি, ছাত্ৰ ছাত্ৰীৰ সৈতে যাতে তেওঁলোকে কাম কৰে আৰু তেওঁলোকে যাতে অনাগত দিনত ছাত্ৰ সন্থাৰ ভেটি মজবুত কৰিবলৈ যাতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। আমাৰ জিলা ছাত্ৰ সন্থাও পৰৱৰ্তী সময়ত এওঁলোকক লৈ কেনেকৈ আগবাঢ়ি যাব, জিলাখনৰ বিভিন্ন সমস্যা, বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে কেনেকৈ আমি মাত মাতিব পাৰি, ছাত্ৰ ছাত্ৰীৰ সপক্ষে কেনেকৈ আমি কাম কৰিব পাৰি, তাৰ বাবে আমাৰ এই আঞ্চলিক ছাত্ৰ সন্থাটো আজি গঠন কৰা হ'ল। আৰু আমি দুয়োকে সভাপতি সম্পাদকক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত আৰু ইয়াতকৈ ভালকৈ কাম কৰে তেওঁলোকে। সাধাৰণতে আঞ্চলিক সমিতি আমি 22জনীয়া সমিতি গঠন কৰোঁ, কিন্তু কিছুমান ক্ষেত্ৰত আমি বেছিও কৰোঁ। আজি হয়তো 22জনৰ অলপ কম হৈছে। সভাপতি সম্পাদকে আদি কৰি বিভিন্ন যিবিলাক মূল পদ আছে সেইবিলাক আমি মানে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী সময়ছোৱাত আৰু ছাত্ৰ সন্থাত বিভিন্ন মানুহে যাতে যোগদান কৰি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সক্ষম হয়। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।